আপোনাৰ মনত কেতিয়াবা এনেকুৱা প্ৰশ্ন আহিছে নেকি যদি এজন মৃত মানুহৰ ফিংগাৰপ্ৰিণ্ট মোবাইলত ইউজ কৰোঁ তেন্তে কি হ'ব ফিংগাৰপ্ৰিণ্টটো কাম কৰিব নে নাই তেনেহ'লে আপুনি মোবাইলৰ চিম্পল ৱৰ্কিং বুজিব লাগিব যেতিয়া ভাৰতত নতুনকৈ স্ক্ৰীন টাচ মোবাইল আহিছিল তেতিয়া ই স্ক্ৰীন টাচ মোবাইল নামেৰে ফেমাছ হৈছিল আচলতে এই স্ক্ৰীন টাচ স্ক্ৰীন আৰু আমি যে কওঁ এতিয়া স্মাৰ্টফোন এইটো কাম কৰে আপোনাৰ হাতত থকা ইলেক্ট্ৰিকেল চাৰ্জৰ দ্বাৰা আপোনাৰ শৰীৰত বিজুলী আছে সেইটো কাৰণে আপুনি জীয়াই আছে মানে এনাৰ্জি আছে আপোনাৰ স্কিনত হাতত আৰু আঙুলিত এইটোকে ৰিড কৰি আপোনাৰ মোবাইলটোৱে কাম কৰে ইলেক্ট্ৰিকেল ইম্পালছ তেতিয়ালৈকে থাকে বডিত থাকে যেতিয়ালৈকে মানুহটো জীয়াই থাকে তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব মৃত মানুহৰ ফিংগাৰপ্ৰিণ্ট কাম নকৰিব তো গাইজ আপোনালোকৰ মনত এইটোও কুৱেশ্যন আহিব পাৰে যে বেহুচ হৈ যোৱা বা এজন কোমাত থকা ব্যক্তিৰ ফিংগাৰপ্ৰিণ্ট কাম কৰিব নে নাই মানুহজন বেহুচ হৈ গ'লেও বা কোমাত থাকিলেও তেওঁৰ হাৰ্টটো কাম কৰি থাকিব আৰু তেওঁৰ গাত তেজ চলাচল হৈ থাকিব তো গতিকে ইলেক্ট্ৰিকেল ইম্পালছবোৰো কাম কৰি থাকিব ইলেক্ট্ৰিকেল চাৰ্জ থাকিব আপোনাৰ বডিত তো ইয়াৰ এনচাৰটো হ'ব মানুহ এজন কোমাত থাকিলেও বা বেহুচ হৈ গ'লেও তেওঁৰ ফিংগাৰপ্ৰিণ্টটো কাম কৰিব তো গাইজ আজিলৈ ইমানটোৱে আছিল যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক ফলো কৰি দিব